মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰাৰ পৰা ষ্টাফ কলেজ সংযোগী পথত আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে তেওঁলোকে স্বচ্ছতা অভিযানৰ উদ্দেশ্যে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে হাতে হাতে ঝাৰু লৈ তেওঁলোকে ৰাতিপুৱাই ইয়াত যি স্বচ্ছতা অভিযান সেই অভিযানত তেওঁলোকে অংশীদাৰী হৈছে এই মুহূৰ্তত পোনপটীয়াভাৱে দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল তেওঁলোকে ওলাই আহিছে আৰু যি স্বচ্ছতা অভিযান সেই অভিযানত তেওঁলোকে নিমজ্জিত হোৱা দেখিবলৈ পোৱা গৈছে হয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাব ইয়াত যথেষ্ট সংখ্যক পুৰুষ মহিলা তেওঁলোকে ওলাই আহিছে আৰু হাতে হাতে ঝাৰু লৈ তেওঁলোকে যি স্বচ্ছতা অভিযান সেই অভিযানত তেওঁলোকে ইয়াত অংশীদাৰী হৈছে কেইবাটাও পথ তেওঁলোকে ৰাতিপুৱাৰ ভাগৰ পৰা যি অভিযান স্বচ্ছতা অভিযান সেয়া অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ খানাপাৰা ষ্টাফ কলেজৰ সন্মুখৰ ভাগত ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক দিগন্ত কলিতা প্ৰমুখ্যে কেইবাগৰাকী মন্ত্ৰী বিধায়ক আহি ইয়াত উপস্থিত হৈছে আৰু স্বচ্ছতা অভিযানত তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াভাৱে পুনৰ সামগ্ৰিকভাৱে ইয়াৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মেয়ৰ মৃগেন সৰণীয়ে আহি উপস্থিত হৈছে খুব ৰাতিপুৱাই আজি আপোনালোকে স্বচ্ছতা অভিযানত অংশ লৈ এইখিনি জেগাতে ৰিপাব্লিক ডেৰ ফাংচন হয় পৰহিৰ পাছদিনা হ'ব গতিকে আমি এসপ্তাহৰ আগতে ঘোষণা কৰিছিলোঁ আপোনালোকে যদি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ টুইট চাই দেখিব যে আমি আজিৰ দিনটোত ইয়াতে স্বচ্ছ ভাৰত কৰিম বুলি ঘোষণা কৰিছিলোঁ গতিকে সেইখিনি কৰিবলৈ আহিছোঁ বেলেগৰ প্ৰগ্ৰেম কি আছে আমাৰ মতলব নাই আমাৰ ব্যক্তিসকলে অলপ পাছতে কাম আৰম্ভ কৰিম গোটেইখিনি মানুহ অহালৈকে ৰৈ আছোঁ আমি খানাপাৰাৰ পৰা আমাৰ জয়ানগৰ চাৰিআলিলৈকে এই গোটেইখিনি জেগা আমি চাফা কৰিম যাতে আমাৰ এই অঞ্চলটোত ৰিপাব্লিক ডেৰ প্ৰগ্ৰেম ভালদৰে হয় ক্লিনলি হয় আৰু মানুহ আহি যাতে ভাল পায় তাৰ কাৰণে কৰিছোঁ কেইবাটা পথ আপোনালোকে পৰিষ্কাৰ কৰিব নাই দুটাই এইটো আমাৰ খানাপাৰাৰ পৰা আমাৰ ভিতৰে আমাৰ APSC সন্মুখৰ APSC বিল্ডিঙৰ সন্মুখৰ পৰা আমি 6 মাইললৈ জয়ানগৰলৈকে যাম আৰু APSC চকৰ পৰা আমি এইখিনিলৈকে যাম তাজৰ সন্মুখলৈকে যাম বেলেগ জেগাত আমি নাযাওঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পিছদিনা এটা ভাল কাম আপোনালোকে হয় আমি এইটো ডেফিনেটলি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগত এইটো এটা ভাল কাম আমি কৰিছোঁ কিন্তু আমি ইয়াতে কোনো পলিটিক্সো নাই ইয়াতে কোনো কাৰচাজিও নাই কাৰণ আমি 5 দিন আগতে এনাউন্স কৰি উঠিছোঁ এইটো কৰিম বুলি গতিকে আজি কৰিবলৈকে ৰেডি হৈছোঁ কেনেকুৱা খুব ভাল দেখিছে আপোনালোকে দেখাই পাইছে যে স্বাধীনতা দিৱসৰ পূৰ্বে আমি গণৰাজ্য দিৱসৰ পূৰ্বে আমি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ এটা গতানুগতিক আৰু আপোনালোকে জানে স্বচ্ছ ভাৰত অভিযান যাত্ৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনাগত দিনত ৰাখি আহিছে আৰু তাৰেই এটা সাময়িক প্ৰক্ৰিয়া হিচাপে আজি আৰম্ভ কৰিছোঁ দেখিছে প্ৰায় 5-6 হাজাৰ কাৰ্যকৰ্তা আহি পাইছে আৰু কাৰ্যকৰ্তা আমাক দেখি এতিয়া আপোনালোকে টিভিত যেতিয়া দেখিব আৰু কাৰ্যকৰ্তা ওলাই আহিছে আৰু এটা খুব সুন্দৰ পৰিৱেশ আপোনালোকে জানে যে আমাৰ কালি অৱশ্যে 26 জানুৱাৰী আমাৰ অনুষ্ঠান আছে সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠান হ'ব তাৰ আগে আমাৰ স্বচ্ছ ভাৰত অভিযান যি আছিল তাৰে আৰম্ভণি আমি কৰিছোঁ আহক সকলোৱে অভিযানত যোগদান কৰক এই মুহূৰ্তত আমি দেখুৱাইছোঁ যথেষ্ট সংখ্যক বিজেপি নেতাকৰ্মী তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে সকলোৰে মাজত ব্যাপক যি উৎসাহ উদ্দীপনা সেয়া পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে খানাপাৰা APSC যি বিল্ডিং সেই বিল্ডিঙৰ কাষৰ যি পথছোৱা আছে সেই পথছোৱা সম্পূৰ্ণৰূপে তেওঁলোকে স্বচ্ছতা অভিযান তেওঁলোকে অব্যাহত ৰাখিব কেইবাটাও তেওঁলোকে পথ উপপথ তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে যিহেতু 26 জানুৱাৰী সমাগত আৰু 26 জানুৱাৰীৰ প্ৰাকখনতে এইদৰে যদি চাই তেতিয়াহ'লে তেওঁলোকে ষ্টাফ কলেজৰ সন্মুখৰ ভাগত তেওঁলোকে এইদৰে স্বচ্ছতা অভিযান কৰা পৰিলক্ষিত হৈছে